আমি বহু সময়ত দেখা পাওঁ এখন দলিল যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰা হয় ৰেজিষ্টাৰ কৰাৰ পিছত কিছু সময়ত সেই দলিলখনত টাইপোগ্ৰাফিক্যাল মিষ্টেক বা বানানৰ কিছুমান ভুল ইত্যাদি থাকি যায় যিটো দলিলখন সম্পাদন কৰাৰ সময়ত চকুত নপৰে কিন্তু সেই ভুল যিটো দলিলখনত ৰৈ গ'ল সেই দলিলৰ ভুলটো সংশোধন যদি আমি কৰি নলওঁ তেন্তেও কিন্তু ভৱিষ্যত দিনত বহুতো আইনী সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি সেই বিষয়বস্তুটোৰ ওপৰতে এই ভিডিওটো প্ৰস্তুত কৰিবলৈ লৈছোঁ যে এখন দলিল ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত যদি তাত আমি কিছুমান ভুল দেখা পাওঁ সেই ভুলসমূহ আমি কেনেধৰণে সহজতে সংশোধন কৰিব পাৰোঁ বা তাৰ পদ্ধতি কি গতিকে ভিডিওটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ চাব আৰু চাই পেলাই যদি ভাল লাগে আমাক কিন্তু আজিও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগৰু আছামটো আপোনালোকৰে চেনেল আপোনালোকৰ বাবে বলক ভিডিওৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ মই বিকে কৰা এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে লগৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ দলিল বুলি পেলাই ক'লে আমি যিকোনো দলিল ধৰিব পাৰোঁ যেনেকৈ চেল ডিড হওক গিফ্ট ডিড হওক মৰ্টগেজ ডিড হওক ট্ৰান্সফাৰ ডিড হওক যিকোনো ধৰণৰ ডিড যিকোনো ডিড বা যিকোনো দলিল যেতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় তাত যদি কিবা ভুল থাকে তেন্তে আমি কি ধৰণে সহজতে সেই ভুল সংশোধন কৰিব পাৰোঁ আমি হাতেৰে সেই যিটো ভুল হৈছে সেইটো লিখি দিলে সংশোধন হ'ব জানো নহয় সেইটো কেতিয়াও কৰিবলৈ নাযাব যদি এখন ৰেজিষ্টাৰ্ড দলিল বা এখন ৰেজিষ্টাৰ্ড ইনষ্ট্ৰুমেণ্টত কিবা এটা ভুল যদি আপুনি আপোনাৰ হাতেৰে সংশোধন কৰিবলৈ যায় সেইটো কিন্তু অত্যন্ত বেআইনী কথা আৰু সেইটো টেম্পাৰিং অফ দি ইনষ্ট্ৰুমেণ্ট বুলি কোৱা হয় অৰ্থাৎ আপুনি আপোনাৰ সেই ডিডখনৰ যিটো মূল উদ্দেশ্য সেইটোক আপুনি টেম্পাৰ কৰা হৈছে বুলি পেলাই আইনে কিন্তু কাইলৈ যদি কিবা লিটিগেশ্যন হয় ধৰি ল'ব গতিকে নিজে কেতিয়াও সংশোধন কৰিবলৈ নাযাব আপোনাৰ প্ৰথম কামটোৱে হ'ব যিগৰাকী ব্যক্তিৰ সৈতে আপোনাৰ সেই দলিলখন সম্পাদন হৈছে তেওঁক গৈ পেলাই লগে লগে কথাটো জনোৱা যে এইটো ভুল থাকি গ'ল আমি এইটো সংশোধন কৰি লোৱাটো উচিত আৰু সেই উদ্দেশ্যৰে আপোনালোকে এখন ডিড অফ ৰেক্টিফিকেশ্যন বনাব এইটো কোৱা হয় সংশোধনী দলিল অৰ্থাৎ ডিড অফ ৰেক্টিফিকেশ্যন ৰেক্টিফাই কৰাৰ কাৰণে যিটো ভুল হৈছে সেইটো সংশোধন কৰাৰ কাৰণে যিখন ডিড বনোৱা হয় সেইখন ডিড অফ ৰেক্টিফিকেশ্যন কোৱা হয় সেই ডিড অফ ৰেক্টিফিকেশ্যনখন আপোনালোকে তৈয়াৰ কৰি ল'ব কোন জেগাত কোন পেৰাত কোন পেজত কোন কথাটো কিমান নম্বৰ লাইনত সেই ভুলটো হৈছে সেইটো তাত মেনশ্যন থাকিব লাগিব আৰু সেই প্ৰথম ডিডৰ যিখন ডিড অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে সেই ডিডখনৰে যে এইটো ৰেক্টিফিকেশ্যন ডিড সেইটো কিন্তু সেই দিশত থাকিব লাগিব গতিকে সেই ধৰণে আপুনি এখন ডিড বনাই লৈ যাব লৈ গৈ পেলাই চাব ৰেজিষ্ট্ৰি অফিচত প্লেচ কৰিব আৰু প্লেচ কৰাৰ সময়ত এটা কথা সদায় মনত ৰাখিব আপোনালোকৰ যিকেইজনৰ মাজত সেই দলিলখন পাৰ্টিকুলাৰ দলিলখন এক্সিকিউট হৈছিলে এই দুটা পাৰ্টিৰে কিন্তু প্ৰতিজন ব্যক্তিয়ে উপস্থিত থাকিব লাগিব সেই ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যি নথি পত্ৰ আপোনালোকে দাখিল কৰিছিল ইয়াতো কিন্তু দাখিল কৰিব লাগিব আপোনালোকৰ আইডি প্ৰুফ ইত্যাদি গোটেইখিনি দিব লাগিব দি পেলাই সেই ডিডখন তেতিয়া ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু ডিডখন ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত সেই যিখন ডিড অফ ৰেক্টিফিকেশ্যন সেইখনো কিন্তু আপোনাৰ মেইন ডিডখনৰে পাৰ্ট হৈ গ'ল সেইটো আপুনি একেলগতে ৰাখিব কাৰণ নহ'লে আপোনাৰ এই মেইন ডিডখনৰ যিটো ভুল সেই ভুলটো কণ্টিনিউ কৰি যাব সেই ৰেক্টিফিকেশ্যন ডিডখনক যদি একেলগে নাৰাখে এতিয়া আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে সঁচাকৈ এই ডিড অফ ৰেক্টিফিকেশ্যনখনক আইনী মান্যতা আছে নাই নিশ্চয় আছে ছেকশ্যন 17 অফ দি ৰেজিষ্ট্ৰেশ্যন এক্টত এইটো একেবাৰে বৈধ এটা ইনষ্ট্ৰুমেণ্ট বুলি পেলাই ধৰি লোৱা হৈছে গতিকে চিন্তা কৰিবলগীয়া একো নাই আপোনালোকে নিশ্চিতভাৱে আপোনালোকৰ ভুল হোৱা দলিলৰ যি ধৰণৰ ভুল হৈছে সেইটো সংশোধন কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব আপোনালোকে ছাবজেক্ট মেটাৰ চেঞ্জ কৰিব নোৱাৰে অৰ্থাৎ আপুনি যদি এক কথা মাটি বিক্ৰী কৰিছিল বুলি পেলাই তাত লিখিছে নেক্সটখনত আপুনি দুই কথা লিখিব নোৱাৰে সেই এক কথাই থাকিব আপুনি নামৰ ভুল হ'লে কৰিব পাৰিব জেগাৰ ভুল হ'লে কৰিব পাৰিব বা অন্য কিছু সৰু সুৰা কথাহে ডিড অফ ৰেক্টিফিকেশ্যনত হয় মেজৰ কোনো ৰেক্টিফিকেশ্যন যদি আপুনি কৰিব বিচাৰে সেইটো কিন্তু নোৱাৰে অৰ্থাৎ নেচাৰ অফ দি ডিড আপুনি চেঞ্জ কৰিব নোৱাৰে আপুনি চেল ডিড কৰিছিলে কিন্তু ৰেক্টিফিকেশ্যন ডিড কৰি পেলাই আপুনি গিফ্ট ডিড কৰিবলৈ গৈছে সেইটো নহ'ব সেইটো মনত ৰাখিব আৰু এটা অত্যন্ত জৰুৰী প্ৰশ্ন আপোনালোকৰ মনলৈ আহিব পাৰে যে যেতিয়া আপুনি দেখা পালে এই দলিলখনত কিবা ভুল আছে আৰু যাৰ সতে আপোনাৰ এই ডিডখন হৈছে তাক গৈ পেলাই কোৱাৰ পিছত তেওঁ যদি অমান্তি হয় যে মই আৰু এইবিলাক ৰেক্টিফিকেশ্যন ডিড কৰিবলৈ যাব নোৱাৰোঁ এবাৰ গ'লোঁ আৰু যি হ'ল তেনেকৈ বুলি পেলাই যদি কোনোবাই কয় তেন্তে কিন্তু আপোনাৰ সেই ক্ষেত্ৰতো আইনে আপোনাক সুযোগ দিব আণ্ডাৰ ছেকশ্যন 26 অফ দি স্পেচিফিক ৰিলিফ এক্ট আপুনি এটা শ্বুট কৰি পেলাই ৰেক্টিফিকেশ্যন কৰাৰ এটা ডিগ্ৰী ল'ব পাৰে একেবাৰে শেষত আপোনালোকক কৈ থওঁ যেতিয়াই ভুলটো চকুত পৰে লগে লগে কিন্তু ডিড অফ ৰেক্টিফিকেশ্যন কৰিবলৈ নাপাহৰিব
অন্যথা যিমান দিন গুচি যাব তাৰ পিছত বহু কিছু আইনী সমস্যা আপোনালোকৰ সন্মুখত দেখা দিব পাৰে গতিকে যেতিয়াই ভুল চকুত পৰে লগে লগে ৰেক্টিফাই কৰি ল'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ